নমস্কাৰ আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আমি ইয়াৰ আগৰ ভিডিঅ'টোত মাউণ্টেইন পাছেছৰ ওপৰত কেইটামান কুৱেশ্যন লৈ আহিছিলোঁ আৰু তাৰ এইটো হ'ল ছেকেণ্ড পাৰ্ট এই ভিডিঅ'টোতো আৰু কেইটামান তেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মাউণ্টেইন পাছেছৰ ওপৰত আশা কৰোঁ তোমালোকে শেষলৈ ভিডিঅ'টো চোৱা আৰু সকলোবিলাক কুৱেশ্যনৰে নিজে নিজে এনচাৰ কৰিবৰ কাৰণে চেষ্টা কৰিবা আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে which pass connect Madurai in Tamil Nadu with Kottayam in Kerala অৰ্থাৎ তামিলনাডুৰ মদুৰাইক কেৰেলাৰ কোট্টায়ামৰ সৈতে কোনটো গিৰিপথে সংযোগ কৰে অপশ্যন চেনকটা গেপ পাডালকাট গেপ থলঘাট আৰু ভোৰঘাট এতিয়া আমি জানো যে থলঘাট আৰু ভোৰঘাট ক'ত আছে মহাৰাষ্ট্ৰত আছে গতিকে এই দুটা নহয় পাডালকাট গেপৰ কাক কাক কানেক্ট কৰে আমি যোৱাটো ভিডিঅ'ত আগৰ ভিডিঅ'টোত আমি চাইছোঁ হয়নে গতিকে ইয়াৰ এনচাৰটো কি হ'ব ইয়াৰ এনচাৰটো হ'ব চেনকটা গেপ নেক্সট লেপুলেখ পাছ ফৰ্মছ এ ট্ৰাই জাংচন বিটুইন ইণ্ডিয়া নেপাল এণ্ড হুইচ কাণ্ট্ৰি অৰ্থাৎ লিপুলেখ গিৰিপথে ভাৰত নেপাল আৰু কোনখন দেশৰ মাজত ত্ৰিসীমান্ত গঠন কৰে অপশ্যন দিছে ম্যানমাৰ বাংলাদেশ চীন আৰু ভূটান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চীন নেক্সট which among the following is the highest peak of Tamil Nadu okay okay এইটো বেলেগ কুৱেশ্যন এটা সোমাই থাকিল হা ইয়াতে এইটো বেলেগ কুৱেশ্যন এটা সোমাই থাকিল next question Banihal Pass is located in which mountain range Banihal গিৰিপথ কোনটো পৰ্বতমালাত অৱস্থিত অপশ্যন সংস্কাৰ ৰেঞ্জ পীৰপাঞ্জাল ৰেঞ্জ কাৰাকোৰাম ৰেঞ্জ আৰু লাডাখ ৰেঞ্জ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অৰ্থাৎ বানিহাল গিৰিপথ বা বনিহাল পাছ আছে আমাৰ পীৰপাঞ্জাল ৰেঞ্জত নেক্সট কুৱেশ্যন which of the following passes is not located in Jammu and Kashmir or Ladakh অৰ্থাৎ লাডাখ বা জম্মু কাশ্মীৰত তলৰ কোনটো পাছ নাই অপশ্যন জজিলা খাৰডুংলা চিপকিলা আৰু বানিহাল পাছ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চিপকিলা পাছ জম্মু কাশ্মীৰ আৰু বা লাডাখত নাই বাকীকেইটা জজিলা হওক খাৰডুংলা আৰু বানিহাল পাছ জম্মু কাশ্মীৰ আৰু লাডাখত আছে নেক্সট কুৱেশ্যন which pass was reopened in 2006 to boost border trade between India and China অৰ্থাৎ ভাৰত আৰু চাইনাৰ মাজত সীমান্ত বাণিজ্য বৃদ্ধিৰ বাবে 2006 চনত কোনটো গিৰিপথ পুনৰ মুকলি কৰা হৈছে অপশ্যন নাথুলা জেলেপলা মানা আৰু নীতি পাছ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নাথুলা ছিকিমৰ যেটো নাথুলা সেইটো 2006 চনত পুনৰ খোলা হৈছিল নেক্সট কুৱেশ্যন ডিপু পাছ লাইজ অন হুইচ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী লাইন অৰ্থাৎ ডিপু গিৰিপথ কোনটো অন্তঃৰাষ্ট্ৰীয় সীমান্ত ৰেখাত অৱস্থিত অপশ্যন ৰেডক্লিফ লাইন দুৰাণ লাইন মেকমোহন লাইন আৰু লাইন অফ কণ্ট্ৰল এতিয়া আমি জানো যে ডিফু পাছটো ক'ত আছে অৰুণাচল প্ৰদেশত আছে আৰু অৰুণাচল প্ৰদেশত কোনটো লাইন আছে মেকমোহন লাইন আছে অৰ্থাৎ চাইনাৰ সৈতে যেটো বাউণ্ডাৰী আছে হেতু আছে নেক্সট কুৱেশ্যন Rohtang Pass is located in which Indian state অৰ্থাৎ Rohtang গিৰিপথ কোনখন ৰাজ্য ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত অপশ্যন উত্তৰাখণ্ড হিমাচল প্ৰদেশ ছিকিম জম্মু এণ্ড কাশ্মীৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব Rohtang Pass ক'ত আছে Rohtang Pass আছে জম্মু এণ্ড কাশ্মীৰত হয়নে Rohtang Pass আছে জম্মু আৰু কাশ্মীৰত ওকে Rohtang Pass তো তাতে নহয় এইটো
ৰহটাং পাছ আছে আমাৰ হিমাচল প্ৰদেশত আছে okay which pass connect the Kinnaur district of Himachal Pradesh with Tibet অৰ্থাৎ হিমাচল প্ৰদেশৰ কিনাউৰ জিলাক তিব্বতৰ সৈতে কোনটো গিৰিপথে কানেক্ট কৰে অপচন দিছে আমাক চিপকিলা ৰহটাং গিৰিপাছ আৰু চেলাপাছ আৰু বমদিলা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চিপকিলা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চিপকিলা next question the western ghat passes are locally known as what in Maharashtra অৰ্থাৎ মহাৰাষ্ট্ৰত পশ্চিম ঘাট গিৰিপথবোৰক স্থানীয়ভাৱে কি বুলি কোৱা হয় অপচন দিছে লা ঘাট গেপ আৰু পাছ মহাৰাষ্ট্ৰত এই পাছবোৰক কোৱা হয় ঘাট বুলি কেনে যেনেকৈ ভোল ঘাট থল ঘাট next question which pass is regarded as the third highest motorable pass in India leading to Changtang plateau অৰ্থাৎ চাংথাং মালভূমিলৈ যোৱা ভাৰতৰ তৃতীয় সৰ্বোচ্চ যান-বাহন চলাচলযোগ্য গিৰিপথ কোনটো অপচন চাংলা জজিলা খাৰডুংলা আৰু বাৰালাচাৰা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চাংলা আমি চাংলাৰে চাংথাঙত যাব পাৰোঁ চাংথাং মালভূমিলৈ বা প্লেটুলৈ আমি যাব পাৰোঁ নেক্সট কুৱেশ্যন বমদিলা পাছ কানেক্ট অৰুণাচল প্ৰদেশ উইথ হুইচ স্পিৰিচুৱেল চিটি অৰ্থাৎ বমদিলা গিৰিপথে অৰুণাচলৰ কোনখন আধ্যাত্মিক চহৰৰ সৈতে সংযোগ কৰে কাঠমাণ্ডু টিম্পু লাছা আৰু য়ংগন এইটো কি হ'ব লাছা অৰ্থাৎ আমি চাইনালৈ যাব পাৰোঁ বমদিলা বাছেৰে নেক্সট কুৱেশ্যন which pass is located in Uttarakhand and connect India with Tibet অৰ্থাৎ কোনটো গিৰিপথ উত্তৰাখণ্ডত অৱস্থিত আৰু ভাৰতক তিব্বতৰ সৈতে সংযোগ কৰে অপচন মানা পাছ নাথুলা পাছ বমদিলা আৰু জজিলা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মানা পাছ এই মানা পাছেৰে কি কৰিব পাৰি ভাৰতৰ পৰা তিব্বতলৈ যাব পাৰি নেক্সট কুৱেশ্যন চেলা পাছ কানেক্ট টাৱাং উইথ হুইচ টাউন অফ আছাম অৰুণাচল প্ৰদেশ ৰুট অৰ্থাৎ চেলা গিৰিপথে টাৱাঙক অসমৰ বা অৰুণাচলৰ পথৰ কোনখন চহৰক সংযোগ কৰে অপচন দিছে তেজপুৰ গুৱাহাটী ডিব্ৰুগড় যোৰহাট ইয়াৰে শুদ্ধ উত্তৰটো হ'ব তেজপুৰ কাৰণ আমি গুৱাহাটী পোৱাৰ আগতে প্ৰথমতে আমি তেজপুৰ পাওঁ নেক্সট what is the approximate width of Palakkad Gaps অৰ্থাৎ পালাকাড গেপছৰ আনুমানিক প্ৰস্থ কিমান 10 কিলোমিটাৰ 30 কিলোমিটাৰ 50 কিলোমিটাৰ আৰু 5 কিলোমিটাৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 30 কিলোমিটাৰ অৰ্থাৎ পালাকাড গেপৰ তাৰ বহলটো হৈছে 30 কিলোমিটাৰ নেক্সট কুৱেশ্যন কাছাৰা ঘাট ইজ এনাডাৰ নেম ফৰ হুইচ ইম্পৰ্টেণ্ট পাছ অৰ্থাৎ কাছাৰা ঘাট কোনটো গুৰুত্বপূৰ্ণ গিৰিপথৰ আন এটা নাম অপচন ভোৰঘাট থলঘাট পালাকাড গেপ আৰু চেংকটা গেপ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব থলঘাট আমি থলঘাটক কাছাৰা ঘাট বুলি কেনেও জানো নেক্সট কুৱেশ্যন হুইচ পাষ্ট played a vital defensive role during the 1962 ইণ্ডো-চাইনা ৱাৰ নেয়াৰ টাৱাং অৰ্থাৎ যেটো 1962 চনত যেটো ভাৰত আৰু চাইনাৰ মাজত যুদ্ধ হৈছিল টাৱাঙত তাতে কোনটো গিৰিপথে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল অপচন দিছে বমদিলা নাথুলা চিপকিলা আৰু লিপুলেখ ইয়াৰে
শুদ্ধ উত্তৰটো হ'ব বমদিল্লা। বাকীকেইটাতো অৰুণাচল প্ৰদেশত নাই। নেক্সট কুৱেশ্যন, হুইচ পাছ ইজ চিটুৱেটেড অন দ্য মানালী লে হাইৱে? কোনটো গিৰিপথ মনালী লে হাইৱেত বা ঘাইপথত অৱস্থিত? অপশ্যন বাৰালাছা, জেলেপলা, বমদিল্লা, চেলা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বাৰালাছা। জেলেপলা ক'ত আছে? জেলেপলা আছে ছিকিমত, বমদিল্লা আছে অৰুণাচলত আৰু চেলাও আছে অৰুণাচলত। নেক্সট কুৱেশ্যন, হোৱাট ডাজ দ্য ৱৰ্ড লা মিনিং ইন হিমালয়ান লেংগুৱেজ? অৰ্থাৎ হিমালয়ান ভাষাত লাৰ শব্দৰ অৰ্থ কি? এইটো এবাৰ আহিছে এই কুৱেশ্যনটো। লা অপশ্যন দিছে নদী, পৰ্বত, গিৰিপথ আৰু হ্ৰদ। লা মানে হৈছে গিৰিপথ বা পাছ। নেক্সট কুৱেশ্যন, হুইচ পাছ কানেক্ট দ্য কমাৰ্চিয়েল চেণ্টাৰ অফ কেৰেলা এণ্ড তামিলনাডু সাউথ অফ দ্য পালাক্কাড গেপছ? অৰ্থাৎ পালাক্কাড গেপৰ দক্ষিণে কেৰেলা আৰু তামিলনাডুৰ ব্যৱসায়িক কেন্দ্ৰসমূহক কোনটো গিৰিপথে সংযোগ কৰে? অপশ্যন চেলকটা গেপ, থলঘাট, ভোৰঘাট আৰু ৰহটাং পাছ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চেলকটা গেপ। চেলকটা গেপে মানে পালকাড গেপছৰ দক্ষিণত আছে। নেক্সট কুৱেশ্যন, আৰু আজি এই ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন। আশা কৰোঁ তোমালোকে গোটাইবিলাক কুৱেশ্যনৰ এনচাৰ দিব পাৰিছা, আৰু মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা তোমালোকে কিমানটা কুৱেশ্যনৰ এনচাৰ দিব পাৰিছা। হুইচ পাছ ইজ হাইলি ষ্ট্ৰেটেজিক ট্ৰাইজাংচন অন মেকমোহন লাইন ইনভলভিং ম্যানমাৰ? অৰ্থাৎ মেকমোহন ৰেখাত ম্যানমাৰৰ অন্তৰ্ভুক্ত থকা এক অত্যন্ত কৌশলগত ত্ৰিসীমান্ত গিৰিপথ কোনটো? অপশ্যন ডিফু গিৰিপথ, নাথুলা, জজিলা, মানা পাছ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডিফু পাছ। কাৰণ আমি জানো যে চাইনা, ইণ্ডিয়া আৰু ম্যানমাৰৰ যিটো ট্ৰাইজাংচন, তাতে এই ডিফু পাছটো আছে অৰুণাচল প্ৰদেশত। আজিলৈ এই ভিডিঅ'টোত আমাৰ ইমানেই আছিল। আশা কৰোঁ তোমালোকে গোটাইবিলাক কুৱেশ্যনৰে এনচাৰ দিব পাৰিছা। থেংক ইউ।